মই বৰ্তমান উপস্থিত আছোঁ আঠখিলীয়া নামঘৰত। তো মই আপোনালোকক এটা ৰহস্য ফাদিল কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। হয়তো আপোনালোকে এই আঠখিলীয়া নামঘৰলৈ আহিছে, কিন্তু যোনসকল লোকে অহা নাই সেইসকলে সেই ৰহস্যটোৰ কথা নাজানে। হয়, তো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো হ'ল আঠখিলীয়া নামঘৰ পুখুৰী হয়, দেখিছে? আপোনালোকে দেখিছে এইটো হ'ল আঠখিলীয়া নামঘৰ পুখুৰী। কিন্তু এই পুখুৰীটোত এনে এটা কি বস্তু আছে? এই পুখুৰীটোত আপোনালোকে দেখি আছে, পুখুৰীটোত হেলাই ধৰি আছে, তো পূৰা কলপতীয়া হৈছে। কিন্তু এই পুখুৰীটোত এনে এটা কি বস্তু আছে জানিবলৈ পাব। কিন্তু ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাই থাকিব লাগিব দেই, তেতিয়াহে গম পাব। হয়তো বহুতে নাজানে। যোনসকল লোকে এই আঠখিলীয়া নামঘৰলৈ আহিছে, এই পুখুৰীটোত আহিছে, চাইছে, সেইসকলে জানে। কিন্তু যোনসকলে অহা নাই সেইসকলে কিন্তু একো নাজানে। মই সেইসকললৈ এই ভিডিঅ'টো বনাই আছোঁ। এই আঠখিলীয়া নামঘৰটোৰ এই পুখুৰীটোত কি আছে? তো আপোনালোকে দেখিবলৈ পাইছে পুখুৰীটো বেছি ডাঙৰ নহয়। তো কিমান আধা বিঘামান হ'ব নি চাগে পুখুৰীটো, অনুমান কৈছোঁ দেই। তো আধা বিঘামান হ'ব এই পুখুৰীটো। কিন্তু এই পুখুৰীটোতে এনে এটা বস্তু আছে। হয়, এনে এটা বস্তু আছে। আৰু আপোনালোকক এটা দৃশ্য দেখাব বিচাৰিছোঁ। তো আপোনালোকে দেখিবলৈ পাইছে, তো পুখুৰীটো সোঁমাজ ভাগত শ্ৰীকৃষ্ণ সৰ্প ওপৰত উঠি আছে। মানে এইটো কিবা ৰাসলীলাও কিবা দৃশ্য, কিন্তু মই ইমান এটা নাজানো। মোৰ খুব সম্ভৱ ৰাসলীলাও কিবা এটা দৃশ্য। ধৰি লওক ইয়াত মানে ভগৱন্তক দি মূৰ্তি আকাৰে ৰাখি থোৱা গৈছে। কিন্তু এই পুখুৰীটোত যেন এনে এটা বস্তু আছে। সেই বস্তুটো কি? হয়, আপোনালোকে শুনিবলৈ এক্সাইটেড হৈ আছেনে? তো মই এতিয়া ক'ম এতিয়া। তো হ'লেও আপোনালোকক চাই ৰাউণ্ডটো দেখাবলৈ বিচাৰিছোঁ। তো ধুনীয়াকৈ একদম পূৰা বিন্দাছ, একদম ধুনীয়াকৈ একদম গ্ৰিল চিল লগাই থৈছে, একদম পূৰা ধুনীয়া হৈ আছে। তো মস্তি হৈ আছে একদম পূৰা, দেখিবলৈ পাইছে একদম ফুল চুল লগাই থৈছে। তো কিন্তু পানীটো হেলাই ধৰি আছে দেই, একদম ৰং ধৰি আছে। কিন্তু এই হেলাই ধৰা পানীটোৰ এই তলতে, এই পুখুৰীটোৰ তলতে এটা বস্তু আছে। তো মই আপোনালোকক এতিয়া ক'ব বিচাৰিছোঁ, এই পুখুৰীটোত এনে এটা কি বস্তু আছে? এই পুখুৰীটোত আছে কাছ। হয়, গম পাইছেনে? আপোনালোকক মই এতিয়া কৈ দিছোঁ, ৰহস্যটো ফাদিল কৰি দিছোঁ। এই পুখুৰীটোত আছে কাছ। হয়, মানে ইমানে কাছ আছে নহয় এই পুখুৰীটোত। তো আপোনালোকে আচৰিত হ'ব, অকল কাছৰে ভৰ্তি হৈ আছে। কিন্তু এতিয়া কাছসমূহ ওলোৱা নাই। কিন্তু খাবলৈ যদি খাদ্য দি দিয়া যায় নহয়, তেতিয়া মানে কাছসমূহ ওলাই যায়। আচলতে এইসমূহ কাছ মানে ইয়াত যেন পুহি ৰাখিছে। আচলতে এইবোৰ বিকে নে খায় নে কি নাজানো দেই। কিন্তু হ'লেও মই আপোনালোকক কৈ দিছোঁ যেন এই পুখুৰীটোত কাছ আছে, কাছ। ঠিক আছে? তো আপোনালোকক ক'লোঁ যেন এই পুখুৰীটোত কি আছিল বুলি কৈছিল নাই, এই পুখুৰীটোত আছে কাছ। হয়, তো আপোনালোকক কথাটো জনালোঁ, যিহেতুকে আপোনালোকে জানিবলৈ পালে। আন 10জনক জানিবৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। ঠিক আছে? তো আন 10জনক জানিব দিয়ক যেন আঠখিলীয়া নামঘৰত থকা যোনটো পুখুৰী, সেই পুখুৰীটোত কি আছে সকলোকে জানিব দিয়ক। তো মই আপোনালোকক জনাই দিলোঁ যেন আঠখিলীয়া নামঘৰ পুখুৰীটোত কাছ আছে। ঠিক আছে? লাইক কৰিব, কমেণ্ট কৰিব। যিহেতুকে ভগৱন্তৰ এটা পুখুৰী নহয় জানো? তো এই ভগৱন্তৰ নাম লৈ যদি আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰে নহয় ন, আপোনালোকৰ মনোকামনা পূৰণ হ'ব। তো সেইকাৰণে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব। আৰু আপোনালোকে ভগৱন্তৰ কিবা এটা কমেণ্ট কৰিব, তেতিয়া আপোনালোকৰ মানে আপোনালোকে যি বিচাৰে ন, সেই বিচৰা বস্তুটোকে পাব। আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ধন্যবাদ।